মহৰ শিঙৰ পেপা এই ডাঙৰ মহৰ শিঙ এটা কাটি সাচি কুচি বনাবৰ কাৰণে প্ৰায় সম্পূৰ্ণ 3টা দিন লাগে ইয়াক পুনাংগ মহহিংটোৰ পৰা এই খোলাটো এৰুৱাই লৈ জোখ মাখ কৰি কাটি লোৱা হয় কটাৰ পিছত এই বনস্পতিৰ কিছু পাতৰ বন পাতৰ ৰস লাগে আমাক অকনমান খাটি মৰা নাদা লাগে আৰু খাটি সৰিয়হৰ তেল জিস তেলেৰে দি নহয় ইয়াৰ ৰংটো নুঠে গতিকে এই তেল হানি যাব লাগিব আৰু কাছৰ অস্ত্ৰৰে এই বটল বা গ্লাস ভাঙি লৈ তাক সাচিবলগীয়া হয় আৰু আমি প্ৰায় বটল গ্লাসৰ পৰা নকৰি সৰু ছুৰী কটাৰী দি আমি ফাইনাল কামখিনি কৰো হয় আমি বনোৱাই লৈছো এই কটাৰী বিলাকে আমি এই গগনা বনাও বিভিন্ন আমাৰ বাদ্যযন্ত্ৰ ইয়াক এনেকৈ কৰি এনেকৈ মিহিকৈ সাচি সাচি উলিয়াবলগীয়া হয় গতিকে এই মহৰ শিঙৰ পেপাটি কোনোবাই নিজে মহৰ শিং আনি দিলেহে আমি বনাও আমি কাৰণ কিয় বিচাৰি সংগ্ৰহ কৰিবলৈ সময় নাথাকে যাক লাগে তেওঁ শিং আমাৰ হাতলৈ আনি দিয়ে আৰু ইয়াক সম্পূৰ্ণ বজাব পৰাকৈ এই ইয়াক কোৱা হয় গফ এই গফনলা বনাব লাগিব ইয়াক ফুটা কৰি সোমাব লাগিব সোমোৱাৰ পিছত ইয়াত এটা থৰি লাগিব নলৰ বা বাঁহৰ থৰি বনাই লগাব লাগিব ওপৰ অংশ যাক এই থৰি লাগিব ওপৰ অংশ আমি এক সুপহি বুলি কওঁ এই মাজৰ অংশ গফ বুলি কোৱা হয় এই হিংটো কাটি মনি কাটিব লাগিব এনেকৈ কৰি তাৰ পিছতে ইয়াক বজাব পৰা হ'ব আৰু ইয়াৰ মূল্য আমি কোনোবাই হিং আনি দিলে 700 টকা লওঁ সম্পূৰ্ণ বজাব পৰা কৰিবৰ কাৰণে 700 টকা 3 দিনত 700 টকা কোনো মূল্য নহয় আমাৰ পাৰিশ্ৰমিক দিন মজুৰিও নপৰে তথাপি আমি 700 টকাতে বনাই মাত্ৰ পাৰিশ্ৰমিক হিচাপে এটা জলপানী হিচাপে মোৰ চলিবৰ কাৰণে মোৰ এমুঠি ভাতৰ কাৰণে মোৰ জীৱিকা ইয়াই স্যাৰ মোৰ খেতি নাই চাকৰি নাই কোনো নাই এখিনি আপোনালোকক আমি জনালো এই চেমিনাৰৰ জৰিয়তে সকলোৱে যোগ জানক যে লোকবাদ্য নিৰ্মাণ কৰি এই ভিতৰৰ গাঁৱত কেনেকৈ চলিছো এটা পৰিয়াল লৰাই ছোৱালীয়ে চলিছো আৰু বিনামূলীয়াকৈ আমি কৰ্মশালা দি ফুৰো আৰু এই পেপাটি আপোনাক অকনমান বজাই শুনাই দিওঁ ঢোলটো নাই বাৰু তথাপি আমি বনাও